4 নং দৰং ওদালগুৰি লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ দুগুণ বৃদ্ধি পাইছে ভাৰতীয় জনতা পাৰ্টিৰ। বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ এক প্ৰকাৰ তুংগত। বিজেপি অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ কৰ্মকৰ্তাই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আকৌ এবাৰ দৰং ওদালগুৰি সমষ্টিতো বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই লাভ কৰিব বুলি নিশ্চিত কৰি তুলিছে। বিজেপিৰ প্ৰচাৰ সভাত ৰাইজৰ হিলদোল ভাঙি ওলাই আহিছে। দিলীপ শইকীয়াই পুনৰ সাংসদ হৈ দিল্লীত পুনৰ নৰেন্দ্ৰ মোদী চৰকাৰ বনোৱাত সহায় কৰিব বুলি নিশ্চিত কৰিছে। প্ৰায় 3 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি কয় সাংসদ দিলীপ শইকীয়াই। ভেৰগাঁও বিধানসভা সমষ্টিৰ খাগ্ৰাবাৰীত জনপ্ৰিয় বিধায়ক বিশ্বজিৎ দৈমাৰী আৰু বিটিচিৰ EM দাওবৈচা বৰুৱাৰ নেতৃত্বত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত NDAৰ প্ৰাৰ্থী সাংসদ দিলীপ শইকীয়াই ভাষণত কয় যে কংগ্ৰেছ আৰু BPF দল বৰ্তমান ডুবন্ত নাও, তেওঁলোকে ৰাইজক একো সহায় কৰিব নোৱাৰে। দৰং ওদালগুৰি সমষ্টিৰ 7খন স্থানত নিৰ্বাচনী প্ৰচাৰ চলায়। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। ভেৰগাঁও মণ্ডলৰ ভৰি দিলে ডুবিব, অৱস্থা পৰিয়ালটো ডুবিব। গতিকে এতিয়াহে ডুবন্ত নামৰ পৰা আপোনালোক আহক। ৰাইজৰ এটা স্বতঃস্ফূৰ্ত সঁহাৰি আৰু সমৰ্থন আজি আমি সকলোৱে দেখিছোঁ। হিলদল ভাঙি আজি ৰাইজ ওলাই আছে, বিশেষকৈ আই মাতৃসকল ওলাই আহিছে। সকলোৰে ওঠত সকলোৰে মুখত এটাই ভাষা, আকৌ এবাৰ মোদী চৰকাৰ, ফিৰ একবাৰ মোদী চৰকাৰ। গতিকে ফিৰ একবাৰ মোদী চৰকাৰৰ কাৰণে ৰাইজে ইতিমধ্যেই সিদ্ধান্ত লৈছে। এই সভা সমিতিবিলাক আনুষ্ঠানিকতাহে মাত্ৰ। গতিকে মই উন্নয়নৰ স্বাৰ্থত, BTRত শান্তি প্ৰগতিৰ স্বাৰ্থত অসমক ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত আৰু দেশৰ একতা সুৰক্ষা আৰু দেশৰ সমৃদ্ধিৰ স্বাৰ্থত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী পতাৰ বাবে যোন য'ত আছে সৰ্বস্তৰৰ ৰাইজক ওলাই আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু সকলোকে এইবাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিত NDAৰ যি পবিত্ৰ প্ৰতীক পদুম ফুলৰ ছবিত ভোট দি আমাৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰিবলৈ আহ্বান জনাইছোঁ। কংগ্ৰেছ BPFক ডুবন্ত নাও আপুনি ক'লে কিয়? নিশ্চিতভাৱে ডুবন্ত নাও মানে কি, এইবিলাক নাও এতিয়া মানে কাম নোহোৱা নাও, তলি ফুটি গৈছে। এইবিলাক নাৱৰ ডুবু অৱস্থাত আছে। BPFৰ এজন মানুহ, এজন নেতা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি আছে। কংগ্ৰেছৰ মোটামুটি ৰেংক এণ্ড ফাইল ভূপেন বৰাও কেতিয়া আহে তাৰ খালে অপেক্ষা বাট চাই আছোঁ। কংগ্ৰেছৰ এজন নেতা বিজেপিত যোগদান কৰি আছে। গতিকে তেওঁলোকে অনুমান কৰিব পাৰিছে। আমাৰ কথাটো বাদ দিয়ক, কংগ্ৰেছৰ নেতা, কংগ্ৰেছৰ সমৰ্থকেই কংগ্ৰেছ দলটোত সুৰক্ষিত নহয় বুলি কংগ্ৰেছ দলটো ত্যাগ কৰিছে। গতিকে যদি ডুবন্ত নাও নহয়, শক্তিশালী যদি সেইখন নাও হয়, সেই নাৱৰ পৰা নানামিলেহেঁতেন, 4জন সেইখন নাৱত উঠিলেহেঁতেন। গতিকে চবে নাৱৰ পৰা নামাৰ অৰ্থটো হৈছে নাওখন ডুবিব ধৰিছে। সেইকাৰণে নাৱৰ পৰা নিজকে ৰক্ষা কৰাৰ কাৰণে আৰু হয়তো দেশৰ স্বাৰ্থত কাম কৰাৰ কাৰণে তেওঁলোক সেই নাওখনৰ পৰা নামি আহিছে। দুৰ্গাদাস বৰুৱাই আপোনাক তীব্ৰ সমালোচনা কৰিছে। বিগত সময়ছোৱাত মানে কোনো এটা কাম কৰিব পৰা নাই বুলি ৰাইজক। দুৰ্গাদাস বৰুৱাক ঈশ্বৰে দিয়া মুখখনে আছে, তাৰ বাৰে তেওঁ হাতখনৰ একো কাম নকৰিলে, তেওঁৰ মগজুৰে একো কাম নকৰিলে, ঈশ্বৰে তেওঁক ভালকৈ মুখখন দিলে। গতিকে ঈশ্বৰক মই ধন্যবাদ দিছোঁ। বিজেপি কংগ্ৰেছৰ বি টিম বুলি কৈছে মাধৱ কি ক'ব? মাধৱ দাৰতো উপায় নোহোৱা হৈ গ'ল না। মাধৱ দাৰ এনেকুৱা হ'ল যে আজি 4 দিন আগত মই দেখিলোঁ মাধৱ দাৰ লগত কিশোৰ ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি কেইবাজনো কংগ্ৰেছ নেতা পিছফালে থিয় হৈ আছিল কমলপুৰ ইত্যাদি অঞ্চলত। আজি কিছুদিন আগতে কিশোৰ ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ ৰেংক এণ্ড ফাইল ক'ব লাগিব, প্ৰায়বিলাক নেতা বা প্ৰায়বিলাক বিভিন্ন দায়িত্বত থকা দলীয় তেওঁলোকৰ বিষয়ববীয়া আমাৰ দলতে আহি যোগদান কৰিলে। এতিয়া মাধৱ দা অকলশৰীয়া মানুহ, এতিয়া মাধৱ দাই ইয়াতকৈ কি কথা বেলেগ ক'ব পাৰিব এই মুহূৰ্তত? তথাপিও মাধৱ দা এজন জ্যেষ্ঠ ৰাজনীতিবিদ, তেওঁলৈ মই ফুৰন্ত শুভকামনা জনাইছোঁ। কিন্তু তেখেতেও জানে ফলাফল কি হ'ব, সেইকাৰণে বেছি ঘূৰা ফুৰা নকৰাকৈ তেখেতে মোটামুটিভাৱে যিখিনি নকৰিলে নহয় সেইখিনি কাম চলাই আছে আৰু।